নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে কোনে কোনে লাভ কৰিব সবিশেষ জানিব। আৰু PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিখন কেতিয়াৰ পৰা কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তিখনৰ তাৰিখ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। কোনটো তাৰিখত সোমাব 4,000 টকা সবিশেষ জানিব। আৰু যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই 10,000 টকা কেতিয়াৰ পৰা কোনে কোনে লাভ কৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। অহা 10 তাৰিখে লাখ লাখ পৰিয়ালৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে কোনে কোনে লাভ কৰিব নতুন এটা আপডেট আহিছে। গতিকে পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। 10 ফেব্ৰুৱাৰী সোমবাৰ অৰ্থাৎ মনত ৰাখক এই বিশেষ দিন আৰু এই দিনটোতে সোমাব লাখ লাখ পৰিয়ালৰ বেংকত হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব কোনে কোনে লাভ কৰিব আগলৈ চাওক। 10 ফেব্ৰুৱাৰীত লাখ লাখ লোকৰ বেংক একাউণ্টত জমা হ'ব পোনপটীয়াকৈ ধন। আৰু 10 ফেব্ৰুৱাৰী তাৰিখে পুৱা 10 বজাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টত সোমাব এই ধন। যিসকলে অৰুণোদয় আঁচনিৰ ধন পাই আছিলে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব পোনপটীয়াকৈ 1250 টকাকৈ DBTৰ মাধ্যমত। লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা সকলৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টত জমা কৰিব চৰকাৰী ধন। অৰ্থাৎ যিসকলে পাই আহিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। আৰু অহা 10 তাৰিখে দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীসকলেও একেদিনাখনে লাভ কৰিব তেওঁলোকৰ বেংক একাউণ্টৰ DBTৰ মাধ্যমত। আৰু এই টকাসমূহ চৰকাৰে প্ৰেৰণ কৰিব। গতিকে যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। কিন্তু মনত ৰাখিব 10 তাৰিখ হৈছে ৰেচন লাভৰ অন্তিম দিন। লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ সামগ্ৰী। লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ বাবেও ফেব্ৰুৱাৰী মাহতে আছে ভাল খবৰ। আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। বাছনিভুক্ত মহিলাই ফেব্ৰুৱাৰী মাহত আৰু মাৰ্চ মাহতে লাভ কৰিব ধন। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ বেংক একাউণ্ট। অৰ্থাৎ লাখ লাখ পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আৰু বন্ধুসকল KYCও আপডেট কৰি লওক আপোনালোকে এই কেইদিনৰ ভিতৰতে। কাৰণ অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 1250 টকাকৈ। অৰ্থাৎ যিসকল মহিলাই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে। আৰু ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই ধন বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। গতিকে আপোনালোকে যদি পূৰ্বৰ পৰাই অৰুণোদয় আঁচনিৰ ধনসমূহ পাই আহিছিলে তেনেহ'লে এই অহা 10 তাৰিখে কিন্তু লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন পোনপটীয়াকৈ DBTৰ মাধ্যমত 1250 টকাকৈ। গতিকে তাৰ বাবে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। আৰু ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিলেহে এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ ধনসমূহ লাভ কৰিব। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে যিসকলে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে তেওঁলোকে কিন্তু এই 10 তাৰিখে 1250 টকাকৈ DBTৰ মাধ্যমত তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন আৰু যিসকল দিব্যাংগ পেঞ্চন আঁচনিৰ ধনসমূহ পাইছিলে তেওঁলোকে কিন্তু এই 10 তাৰিখে লাভ কৰিব। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাক লৈ। বন্ধুসকল অৱশেষত PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিখনৰ তাৰিখ ঘোষণা কৰিলে চৰকাৰে। লগতে এই 19 নম্বৰ কিস্তিখন কেতিয়াৰ পৰা কোনে কোনে লাভ কৰিব কি কৰিব লাগিব সবিশেষ আপডেটটো এবাৰ চাই লওক। PM কিষাণ সন্মান নিধি যোজনাৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ সাজু হওক কোনে কোনে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। আৰু কৰি লওক এটা কাম। অৰ্থাৎ কি কাম কৰিব লাগিব তেতিয়া আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। PM কিষাণ যোজনাক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। বন্ধুসকল অহা 24 ফেব্ৰুৱাৰী তাৰিখে দেশৰ কোটি কোটি কৃষকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। পুৱাতে 19 নম্বৰ কিস্তি ধন 2,000 টকাকৈ লাভ কৰিব কৃষকসকলে যিসকলে যোগ্য কৃষক আছে। DBT যোগে এই টকাসমূহ প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে অহা 24 ফেব্ৰুৱাৰী তাৰিখে। আৰু প্ৰকাশ পাইছে ধন লাভ কৰা হিতাধিকাৰীসকলৰ নতুন এখন লিষ্ট। আৰু এইখন লিষ্টত নাম থাকিলে আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। আৰু ধন লাভৰ পূৰ্বে শীঘ্ৰেই কৰি লওক আপোনালোকে KYC প্ৰক্ৰিয়া। তালিকাত চাই ল'ব পাৰিব আপোনাৰ নাম আছে নে নাই। যদি আছে তেনেহ'লে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। লগতে ধন লাভৰ বাবে কৃষকসকলে KYC কৰাটো বাধ্যতামূলক কৰিছে এতিয়াৰ পৰা চৰকাৰে। যিহেতু হাতত মাত্ৰ কেইটামান দিনহে আছে। আৰু ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনালোকৰ বেংক একাউণ্ট। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণ এপৰ জৰিয়তে আপোনালোকে KYC সমূহ কমপ্লিট কৰিব পাৰিব বা ঘৰত বহিয়ে কৰিব পাৰিব। আৰু যদি আপোনালোকৰ নিজৰ মোবাইলত কৰিবলৈ অসুবিধা হৈছে KYC সমূহ কমপ্লিট কৰিবলৈ তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া CC চেণ্টাৰত গৈ অতি শীঘ্ৰেই কৰি লওক। কাৰণ হাতত মাত্ৰ বিশেষ কেইটামান দিনহে আছে। অহা 24 ফেব্ৰুৱাৰী তাৰিখে যিহেতু লাভ কৰিব আপোনালোকে 19 নম্বৰ কিস্তি ধন। আৰু যদি আপোনালোকে পূৰ্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ আছে তেনেহ'লে অতি শীঘ্ৰেই আপোনালোকে KYC কমপ্লিট কৰি লওক। লগতে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখক। আৰু এই বিশেষ কাম কৰিলেহে আহিবলগীয়া 19 নম্বৰ কিস্তি ধন লাভ কৰিব। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে যিসকল যোগ্য কৃষক হ'ব তেওঁলোকে এই 19 নম্বৰ কিস্তি ধন লাভ কৰিব। কাৰণ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে দেশৰ লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব যিসকল ভুৱা কৃষক আছিলে। আৰু ভুৱা কৃষকৰ বাবে ইতিমধ্যে
জিলাই জিলাই তদন্ত আৰম্ভ কৰিছিল চৰকাৰে। কিন্তু এতিয়াৰ পৰা যোগ্য কৃষকসকলে ই-কেচি কৰিলেহে তেওঁলোকে 19 নম্বৰ কিস্তি ধন লাভ কৰিব। আৰু 19 নম্বৰ কিস্তি ধন দিব 2,000কৈ টকা। কিন্তু 4,000 টকা আহিবলগীয়া সময়ত দিব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। আৰু যেতিয়াই নতুনকৈ আপডেট দিয়ে পিএম কিষাণ যোজনাক লৈ মই এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত অৱগত কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিব। আৰু নতুন এখন লিষ্ট প্ৰকাশ কৰিছে, আপোনালোকে লিষ্টখন চেক কৰি ল'ব নিজৰ নামসমূহ আছেনে নাই। আৰু বন্ধুসকল, লিষ্টখনত যদি নাম থাকে তেনেহ'লে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। গতিকে 19 নম্বৰ কিস্তি ধনক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু এই ভিডিঅ'টো সকলো কৃষকসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। অৰ্থাৎ যিসকল মহিলাই আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিলে, তেওঁলোকৰ এই 10,000 টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব, লগতে 10,000 টকা কেতিয়া দিব, মুখ্যমন্ত্ৰীগৰাকীয়ে কি নতুন আপডেট দিছে, আপডেটটো এবাৰ চাই লওক। আত্মসহায়ক গোটৰ মহিলাই শীঘ্ৰে লাভ কৰিব চৰকাৰী ধন। প্ৰথমতে 10,000কৈ টকা লাভ কৰিব, দ্বিতীয়বাৰত লাভ কৰিব 25,000কৈ টকা, আৰু তৃতীয়বাৰত দিব 50,000কৈ টকা। আৰু এই টকা দিব চৰকাৰে। এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লাখপতি বাইদেউ আঁচনিক লৈ আহি গ'ল এটা ভাল খবৰ, যিসকলে মহিলাই আবেদন কৰিছিলে। বাছনিভুক্ত মহিলাই শীঘ্ৰে লাভ কৰিব চৰকাৰী ধন। অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। বহাগ বিহুৰ পূৰ্বে লাখপতি আঁচনিৰ বাছনিভুক্ত হিতাধিকাৰীসকলে লাভ কৰিব 10,000কৈ টকা। গতিকে প্ৰথমতে বাছনিভুক্ত মহিলাক দিব চৰকাৰে 10,000কৈ টকা। আৰু এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আৰু মাত্ৰ কেইটামান দিনৰ পাছতে লাভ কৰিব প্ৰথম কিস্তিৰ 10,000কৈ টকা। আৰু দ্বিতীয় কিস্তিৰ ৰূপে দিব আপোনালোকক 25,000কৈ টকা। তাৰ বাবে আপোনালোকে এই টকাসমূহ ভাল ব্যৱসায় কৰিব লাগিব। তেতিয়াহে আপোনালোকে পৰৱৰ্তী সময়ত 50,000 টকালৈকে লাভ কৰিব। আৰু এই টকা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে দিব বুলি। আৰু এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলা হৈ পৰিব মহা লাখপতি। আৰু ইতিমধ্যে সম্পূৰ্ণ হৈ পৰিছে বাছনিৰ প্ৰক্ৰিয়া, অৰ্থাৎ কোনে কোনে লাভ কৰিব আৰু কোনে কোনে যোগ্য হ'ব। যিহেতু আপোনালোকে সকলোৱে জানে যে 2 মাহৰ ভিতৰতে ডিবিটি যোগে একাউণ্টত প্ৰেৰণ কৰিব আত্মসহায়ক গোটৰ 10,000কৈ টকা। লাখপতি আঁচনিক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিলে। বন্ধুসকল, যদি আপুনি এগৰাকী আত্মসহায়ক গোটৰ সদস্য হয় তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ। যিহেতু আপোনালোকে সকলোৱে ইতিমধ্যে গম পাইছে যে এই ফেব্ৰুৱাৰী মাহতে নতুন এখন লিষ্ট প্ৰকাশ কৰিব চৰকাৰে। যিসকল মহিলা যোগ্য হ'ব তেওঁলোকে লাভ কৰিব আৰু তেওঁলোকৰ নামসমূহ নতুন লিষ্টখনত আহিব। আৰু যেতিয়া লিষ্টখন প্ৰকাশ কৰে লগালগ মই ভিডিঅ' এটা বনাই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিম। তাৰ বাবে আপোনালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিব, লগতে আত্মসহায়ক গোটৰ সকলো আপডেটখিনি পাই থাকিব। আৰু বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে 40 লাখ মহিলাই আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিলে। কিন্তু 40 লাখ মহিলাই এই 10,000 টকাকৈ নাপায়। কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে নিজ মুখে ঘোষণা কৰিছে যে 32 লাখ মহিলাই লাভ কৰিব 10,000কৈ টকা। আৰু তেওঁলোকে যদি এই টকাসমূহ ভালকে ব্যৱহাৰ কৰে বা ভাল ব্যৱসায় কৰে তেনেহ'লে কিন্তু তেওঁলোকক দিয়া হ'ব পৰৱৰ্তী কিস্তিত মানে ছেকেণ্ড ইনষ্টলমেণ্টত 25,000কৈ টকা। আৰু সেই টকাও যদি তেওঁলোকে ভাল ব্যৱসায় কৰে তেনেহ'লে পৰৱৰ্তী সময়ত তেওঁলোকক দিব 50,000কৈ টকা। আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। গতিকে বন্ধুসকল, যদি আপুনি এগৰাকী আত্মসহায়ক গোটৰ সদস্য হয় তেনেহ'লে আপোনালোকৰ বাবে বিশেষকৈ ভাল খবৰ। গতিকে আপোনালোকে এই ভিডিঅ'টো সকলো আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। কাৰণ এই আপডেটটো চাই যাতে সকলোৱে এই আপডেটখিনি কথা জানিব পাৰে বা বুজিব পাৰে। গতিকে বন্ধুসকল, আত্মসহায়ক গোটৰ 10,000 টকাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে আপোনালোকে এই ভিডিঅ'টো সকলো ৰাজ্যৰ মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। লগতে এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। লগতে ফেচবুক পেজৰ পৰা সকলো মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।